আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত বহাৰ পূৰ্বে বৰদোৱা থানত আশীষ ল'লে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মতে এয়া শুভক্ষণ। আমি ভাবোঁ আজিৰ তাৰিখত আমি বটদ্ৰৱা থানৰ অন্তৰ্গত কীৰ্তন ঘৰৰ ভিতৰত যথেষ্ট এটা ভাল সময়ত অংশগ্ৰহণ কৰিবলৈ এটা সুযোগ পালোঁ। বৰদোৱা থানত ঢোলে ডগৰে গৌৰৱ গগৈক আদৰণি জনাই কংগ্ৰেছৰ কৰ্মীসকলে। কৰ্মীসকলৰ উৎসাহ দেখি 2024 বিধানসভা নিৰ্বাচনক লৈ আশাবাদী হৈ উঠিছে গৌৰৱ গগৈ। মানুহে উৎফুল্লিত হৈছে, ৰাইজ উৎফুল্লিত হৈছে, ৰাইজৰ মাজত আনন্দ এটা সাগৰ সোমাইছে। আমাৰ কৰ্তব্য হ'ল দলৰ প্ৰতিনিধি হিচাপে যে আমি ৰাইজৰ সমস্যাবোৰ সমাধান কৰোঁ আৰু ৰাইজৰ সপোনবোৰ বাস্তৱ কৰোঁ। ৰাইজে যে আমাৰ লোকৰ ওপৰত ইমান যে আশীৰ্বাদ প্ৰদান কৰিছে, সেই আশীৰ্বাদৰ বিনিময়ত আমি সততাৰে দায়বদ্ধতা সহকাৰে আমি আগন্তুক দিনত কামখিনি কৰোঁ। বৰদোৱা থানৰ পৰা নগাঁৱত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৌৰৱ গগৈয়ে। তৃণমূলক বেছি গুৰুত্ব দিম, ফিডবেক ল'ম মণ্ডল পৰ্যায়ৰ পৰা, ৰায় ল'ব তৃণমূলৰ পৰা, সিদ্ধান্ত ল'ব জ্যেষ্ঠসকলেৰে মত বিনিময় কৰি। গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তৃণমূল কৰ্মীসকলৰ ৰায় আৰু জ্যেষ্ঠসকলৰ লগত মত বিনিময়। মইতো বিশেষকৈ আমাৰ তৃণমূল পৰ্যায়ৰ ৰায়টো আটাইতকৈ বেছি মই গুৰুত্ব দিওঁ। যি আমাৰ মণ্ডলৰ বিষয়াসকলে কয়, যি আমাৰ ব্লকৰ বিষয়াসকলে কয়, মই ভাবোঁ যে এই দীৰ্ঘদিনৰ যাত্ৰাত মই এটাই কথা জানো যে মোতকৈ বেছি কষ্ট আমাৰ মণ্ডলৰ বিষয়াসকলে কৰে। বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য গৌৰৱ গগৈৰ। কিহৰ ভিত্তিত ৰাইজে মিত্ৰতা বিচাৰে বিবেচনা কৰা হ'ব। ৰাইজে কোনকেইটা বিষয়ৰ ওপৰত আমাৰ মিত্ৰতা হোৱাটো বিচাৰে, ৰাইজে কোনকেইটা বিষয় আমাক উত্থাপন কৰাটো বিচাৰে, তো আমি ৰাইজৰ ওচৰতো যাব লাগিব। বিজেপি দলৰ কোনকেইটা কেলেংকাৰী যে আজি তেওঁলোকে লুকাবলৈ বিচাৰে, সেইখিনিও বিষয় আমি ফাদিল কৰিব লাগিব। বিদায়ী সভাপতি ভূপেন বৰাৰ কেইবাটাও সিদ্ধান্তৰ শলাগ ল'লে গৌৰৱ গগৈয়ে। AIDFৰে মিত্ৰতা নকৰাৰ বাবে ভূপেন বৰাক শলাগ। তেওঁ এটা ডাঙৰ সিদ্ধান্ত ল'লে যে AIDF দলৰ লগত মিত্ৰতা নহ'ব। দ্বিতীয়তে ডাঙৰ সিদ্ধান্ত ল'লে যে ৰাহুল গান্ধী ডাঙৰীয়া ভাৰত জোড়ো যাত্ৰাৰ চলাৰ সময়ত তেওঁ অসমৰ ভিতৰত আমাৰ দলৰ নেতৃত্ব ল'লে আৰু আমি অসমৰ ভিতৰত আমি প্ৰথম ৰাজ্য হ'লোঁ যি এটা অসম ভাৰত জোড়ো যাত্ৰা আমি সম্পূৰ্ণ কৰিলোঁ। এতিয়া মন কৰক এই দৃশ্য। নগাঁও নাগৰিক সভাই প্ৰতীকী লাচিত বৰফুকনৰ হতুৱাই গৌৰৱ গগৈৰ হাতত তুলি দিছে এইদৰে হেংদাং। ক'লে গৌৰৱ গগৈ আমাৰ সেনাপতি। অসম আৰু অসমীয়া মানুহৰ সেনাপতিত্বৰ দায়িত্ব দিয়া হৈছে অসমীয়া মানুহৰ সেনাপতি হিচাপে। সেয়েহে তেখেতক আমি নগাঁও নাগৰিক সভাৰ পৰা প্ৰতীকী ৰূপত আমি লাচিত বৰফুকনক আমি সাজু কৰিছোঁ। তেখেতে এই হেংদাং তেখেতৰ হাতত, সেইকাৰণে প্ৰতীকী ৰূপত আমি অৰ্পণ কৰিম। জয় আই অসম। গৌৰৱ গগৈৰ মতে ৰাইজ এতিয়া উৎফুল্লিত। কেৱল ৰাইজেই নহয়, একাংশ বিজেপি RSS সদস্যও হেনো কংগ্ৰেছৰ উত্থান দেখি উৎফুল্লিত। ব্যুৰ ৰিপৰ্ট DY265।